ঘটনা ই কেৱল আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ বাবে নহয়, পৰিয়ালটোৰ বাবে নহয়, সমগ্ৰ অসমবাসীৰ বাবে এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, অতি বেদনাদায়ক ঘটনা। এতিয়া ঘটনাটো হৈছে যে গোটেই ঘটনাটো ক্ৰমান্বয়ে এটা অতি ৰহস্যৰ আৱৰ্তলৈ সোমাই গৈ আছে আৰু আমিও তাক কিছু ভাবিবলৈ বাধ্য হৈছোঁ। বিশেষভাৱে লখিমপুৰৰ আমাৰ যিগৰাকী হাছিনা বেগম নামৰ মহিলাগৰাকীয়ে যিখিনি কথা তেখেতে বক্তব্য ৰাখিছে কৈছে, সেই কথাখিনি যদি সত্য হয় তেতিয়াহ'লে ইয়াক বৰ আচৰিত ঘটনা হ'ব। ঘটনা হৈছে যে গোটেই ঘটনাটো এইকাৰণে ৰহস্যৰ আৱৰ্তত আছে বুলি কৈছোঁ, কাৰণ গোটেই ঘটনাটো জোনমণি ৰাভাৰ মৃত্যু নকল সোণ আৰু নকল টকা কাৰণেই হ'ল নেকি? এইটো আজিৰ তাৰিখত আমাৰ অসমবাসীৰ ওচৰত ডাঙৰ প্ৰশ্নবাদক চিন হিচাপে থিয় দিছে। আৰু সেইকাৰণেই জোনমণি ৰাভাই হাছিনা বেগমে কোৱা মতে জোনমণি ৰাভাই মই প্ৰচাৰ মাধ্যমত চাইছোঁ যে জোনমণি ৰাভাই তেওঁক ফোন কৰি কৈছিল বোলে তেওঁক 6 লাখ টকা দাবী কৰিছিল। সেই নকল সোণ আৰু নকল টকা ধৰাৰ কাৰণেই কাৰণ বুলি কৈছিল। আৰু হাছিনা বেগমক কৈছিল তুমি নগাঁৱলৈ গুচি অহা, মই নগাঁৱত থাকি শান্তি পোৱা নাই, তুমি লখিমপুৰত কেনেকৈ তুমি জীয়াই থাকিবা। আৰু তেওঁ কিয় ক'ব লগা হৈছিল আমাৰ জোনমণি ৰাভাই, এগৰাকী সৎ আৰক্ষী বিষয়া, সাহসী আৰক্ষী বিষয়াই কিয় ক'ব লগা হৈছিল যে মই নগাঁৱত থাকি শান্তি পোৱা নাই। আৰু দুৰ্ভাগ্যজনক ঘটনা যিদিনাখন তেওঁ লখিমপুৰত গৈ নাওবৈচাত গৈ ৰেড কৰিছিল, তাৰ কেইবাদিনৰ পিছত লখিমপুৰত নাওবৈচা থানাত FIR দাখিল কৰিছিল। ইয়াৰ অন্তৰালত কি সোমাই আছে? দ্বিতীয় কথাটো হৈছে আৰক্ষী মহলে যিটো আপোনালোকৰ প্ৰচাৰ মাধ্যমত চাইছোঁ যে তেওঁ ওলাই যোৱাৰ কিছু পিছতে তেখেতৰ ঘৰত ৰেড কৰিছিল আৰু কিছু ধন লৈ আহিছে বুলি এটা বাতৰি আমি চাবলৈ পাইছোঁ। এই গোটেই প্ৰত্যেকটো ঘটনা ইটোৰ পিছত ইটোৰ ঘটনা যদি চোৱা যায় তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত কিবা যেন সন্দেহ মানে কিবা যেন ঘটনা আছে, এইটো আমাৰ সন্দেহৰ আৱৰ্তলৈ আহিছে। আৰু সেইকাৰণে আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ প্ৰাক্তন আমাৰ সংসদ উপাধ্যক্ষ আমাৰ দ্বিজেন শৰ্মা ডাঙৰীয়া, আমাৰ ৰামান্না বৰুৱা, আমাৰ আনোৱাৰ তাৰপিছত আমাৰ দেৱজ্যোতি ডেকা, আমি সকলোবিলাক এইকাৰণে আহিছোঁ যে পৰিয়ালটোৰ যি এই দুখত আমি সমভাগী হৈ আমি শেষ কৰিব নোৱাৰোঁ। তথাপিতো আমি তেখেতসকলৰ পৰিয়ালৰ দুখৰ সমভাগী হ'বলৈ আমি